বৃগ ৰাশি জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। বৃগ ৰাশিৰ জাতক-জাতিকাসকল জুলাই মাহত আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। যি কামৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল, সেই কামত এতিয়া ভাগ্যই নতুন দুৱাৰ খুলিব পাৰে। ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম আৰু দাম্পত্য জীৱন, পাৰিবাৰিক জীৱনত আহিব পাৰে কিছুমান আচৰিত খবৰ। কিন্তু সাৱধান, মাহটোৰ মাজভাগত এটা ভুল সিদ্ধান্তই লাভৰ সুযোগ হাতৰ পৰা কাঢ়িব পাৰে। কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ? ক'ৰ পৰা আহিব ধন লাভৰ নতুন সুযোগ? প্ৰেম আৰু দাম্পত্য জীৱনত কি ডাঙৰ পৰিৱৰ্তন অপেক্ষা কৰি আছে? চাকৰি আৰু ব্যৱসায়ত কেনেকৈ লাভ কৰিব সফলতা? আৰু কোনটো বিশেষ প্ৰতিকাৰে বৃদ্ধি কৰিব আপোনাৰ সৌভাগ্য? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম সেই গুপ্ত সংকেত যিয়ে জুলাই মাহত আপোনাৰ ভাগ্যৰ সম্পূৰ্ণ সলনি কৰি দিব পাৰে। প্ৰথমতে আহিছে প্ৰেম আৰু দাম্পত্য জীৱন। বৃগ ৰাশিৰ লোকসকলৰ বাবে জুলাই মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত আপোনাৰ মনৰ অনুভূতি গভীৰ হ'ব আৰু সম্পৰ্কৰ মূল্য আপুনি আগতকৈ বেছি অনুভৱ কৰিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে জুলাই মাহত নতুন পৰিচয় বা নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা দেখা যায়। বন্ধু, সামাজিক অনুষ্ঠান বা অনলাইন যোগাযোগৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। প্ৰথম দেখাতেই আকৰ্ষণ অনুভৱ কৰিলেও ততাতৈয়াকৈ সিদ্ধান্ত নল'ব। ব্যক্তিজনক ভালদৰে জানিবলৈ সময় দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত বিশ্বাস আৰু বুজাবুজি আটাইতকৈ ডাঙৰ শক্তি হ'ব। সৰু সুৰা ভুল বুজাবুজি বা অহংকাৰৰ বাবে তৰ্ক বিতৰ্ক হ'ব পাৰে। বিশেষকৈ মাহৰ দ্বিতীয় সপ্তাহত কথা বতৰাত সাৱধান হোৱাটো প্ৰয়োজন। খং উঠিলেই কঠোৰ শব্দ ব্যৱহাৰ নকৰিব, নহ'লে সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব পাৰে। কিন্তু সুখৰ কথা হ'ল মাহৰ শেষভাগত বহুদিনীয়া সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়। যি বিষয় লৈ বাৰে বাৰে মতানৈক্য হৈছিল সেই বিষয়ত দুয়োপক্ষৰ মাজত বুজাবুজি হ'ব পাৰে। একেলগে সময় কটোৱা আৰু খোলাখুলিকৈ কথা পতা সম্পৰ্ক শক্তিশালী কৰাৰ চাবিকাঠি হ'ব। দাম্পত্য জীৱনত থকা দম্পতীসকলৰ বাবে এই মাহত পাৰিবাৰিক দায়িত্ব বৃদ্ধি পাব পাৰে। ঘৰৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। জীৱনসংগীৰ পৰামৰ্শক সন্মান দিয়ক। একেলগে লোৱা সিদ্ধান্তই ভৱিষ্যতে লাভজনক ফল দিব। কিছুমান দম্পতীৰ ক্ষেত্ৰত আৰ্থিক বিষয় বা আত্মীয় স্বজনৰ হস্তক্ষেপৰ বাবে সামান্য প্ৰেছাৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব। মনত ৰাখিব, তৰ্কত জয়ী হোৱাতকৈ সম্পৰ্ক ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। যিসকল বিবাহৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে জুলাই মাহত শুভ সংবাদ আহিব পাৰে। বিয়াৰ আলোচনা আগবাঢ়িব পাৰে বা উপযুক্ত প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। এই মাহত আপোনাৰ আকৰ্ষণ শক্তি বৃদ্ধি পাব। বহু লোক আপোনাৰ ব্যক্তিত্ব আৰু আচৰণৰ প্ৰতি আকৰ্ষিত হ'ব, কিন্তু আৱেগত ভাহি নগৈ হৃদয় আৰু বুদ্ধি দুয়োটাকে সমানভাৱে ব্যৱহাৰ কৰক। মাহটোৰ শেষ সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে বিশেষ শুভ। একেলগে ভ্ৰমণ, উদযাপন অথবা বিশেষ মুহূৰ্ত কটোৱাৰ সুযোগ পাব পাৰে। এই সময়ত সম্পৰ্কত পুনৰ ৰোমাঞ্চ ঘূৰি আহিব। জুলাই মাহটো বৃগ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিশ্বাস, ধৈৰ্য আৰু আন্তৰিকতাৰ পৰীক্ষাৰ মাহ। যিসকল সম্পৰ্কত সময় আৰু মৰম দিব তেওঁলোকে জীৱনত সুখ, শান্তি আৰু নতুন আশাৰ বৃদ্ধি পাব। তাৰপিছত আহিছোঁ কৰ্মজীৱন। বৃগ ৰাশিৰ লোকসকলৰ বাবে জুলাই মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ মাহ হ'ব পাৰে। বহুদিন ধৰি আপুনি যি লক্ষ্যৰ বাবে পৰিশ্ৰম কৰি আছিল সেই পৰিশ্ৰমৰ ফল এই মাহত লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। চাকৰিজীৱীসকলৰ বাবে মাহটোৰ আৰম্ভণি কিছু ব্যস্ততাৰে পূৰ্ণ হ'ব। নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা ঊৰ্ধ্বতন বিষয়াৰ পৰা বিশেষ কাম লাভ কৰিব পাৰে। প্ৰথমতে সেইটো প্ৰেছাৰ যেন অনুভৱ হ'লেও আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাই সকলো চেলেঞ্জ সফলভাৱে ঠিক কৰিবলৈ সক্ষম হ'ব। যিসকলে পদোন্নতি, বেতন বৃদ্ধি বা বিভাগীয় সলনিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে জুলাই মাহত শুভ সংকেত দেখা যায়। বিশেষকৈ মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ প্ৰশংসা বৃদ্ধি পাব আৰু কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। তথাপিও সহকৰ্মীৰ সৈতে মতানৈক্য বা কাৰোবাৰ হিংসাপূৰ্ণ আচৰণে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাকৈ কামত মনোযোগ দিয়াটো বেছি লাভজনক হ'ব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো লাভজনক হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ইনভেষ্টৰ সুযোগ আহিব পাৰে। যিসকল অনলাইন ব্যৱসায়, বিপণন,
শিক্ষা, কৃষি, সম্পত্তি বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত তেওঁলোকে বিশেষ লাভ পাব পাৰে। মাহৰ মাজভাগত এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব পাৰে। যিকোনো নতুন ইনভেষ্ট বা অংশীদাৰী কৰাৰ আগতে সকলো নথি পত্ৰ ভালদৰে পৰীক্ষা কৰি লোৱাটো ভাল হ'ব। খৰধৰকৈ লোৱা সিদ্ধান্তই পিছত সমস্যাৰ কাৰণ হ'ব পাৰে, গতিকে সাৱধান থাকিব। ব্যৱসায়ত ধনৰ প্ৰৱাহ আগতকৈ উন্নত হ'ব যদিও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। লাভ হ'লেও সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে জুলাই মাহটো আশাব্যঞ্জক। সাক্ষাৎকাৰ, প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ আবেদনত ইতিবাচক ফল পোৱাৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা বৃদ্ধি আৰু আত্মবিশ্বাস বজাই ৰাখক। মুঠতে জুলাই 2026 মাহটো বৃষ ৰাশিৰ বাবে কৰ্মজীৱনত অগ্ৰগতি, স্বীকৃতি আৰু নতুন সুযোগৰ মাহ। পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ নতুন শিখৰলৈ লৈ যাব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। বৃষ ৰাশিৰ লোকসকলৰ বাবে জুলাই মাহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাই সফলতাৰ মূল চাবিকাঠি হ'ব। এই মাহত আপুনি নিজৰ দৈনন্দিন অভ্যাসৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন। স্বাস্থ্য মাহৰ আৰম্ভণিত স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব যদিও অতিৰিক্ত কামৰ প্ৰেছাৰ, অনিয়মিত আহাৰ আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱাৰ অভাৱে আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। বিশেষকৈ শৰীৰত দুৰ্বলতা, মূৰৰ বিষ বা টোপনিৰ সমস্যাই কেতিয়াবা বিৰক্ত কৰিব পাৰে। তেলজাতীয় বস্তু বা অধিক মছলাযুক্ত খাদ্য কম খোৱাৰ চেষ্টা কৰক। পানী বেছি পৰিমাণে খাব আৰু নিয়মিত ব্যায়াম বা খোজকঢ়া অভ্যাস গঢ়ি তোলক। যিসকলৰ আগৰ কিবা স্বাস্থ্য সমস্যা আছে তেওঁলোকে ঔষধ বা স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত অৱহেলা নকৰিব। মাহৰ মাজভাগত মানসিক চাপ কিছু বৃদ্ধি পাব পাৰে, সেয়েহে খং, উদ্বেগ বা নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। ধ্যান, প্ৰাৰ্থনা বা যোগ অভ্যাসে মানসিক শান্তি প্ৰদান কৰিব। মাহৰ শেষভাগত স্বাস্থ্যৰ উন্নতি দেখা যাব আৰু শক্তি সামৰ্থ্য বৃদ্ধি পাব। নিজৰ যত্ন ল'লে কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যা দেখা নাযায়। তাৰপিছত আহিছোঁ শিক্ষা ক্ষেত্ৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে জুলাই মাহটো পৰিশ্ৰম আৰু মনোযোগৰ ফলাফল লাভ কৰাৰ সময়। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই মাহ যথেষ্ট শুভ। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু নতুন বিষয় সহজে বুজি পোৱাৰ ক্ষমতা উন্নত হ'ব। শিক্ষক বা অভিভাৱকৰ পৰা সহায় আৰু পৰামৰ্শ লাভ কৰিব। তথাপি মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰিলে ফলাফলত প্ৰভাৱ পৰিব পাৰে। সেয়েহে এটা সুনিৰ্দিষ্ট সময়সূচী তৈয়াৰ কৰি অধ্যয়ন কৰাটো প্ৰয়োজন। যিসকলে নতুন দক্ষতা শিকিব বিচাৰে যেনে কম্পিউটাৰ, ভাষা, ডিজিটেল মাৰ্কেটিং বা অন্য কোনো বিশেষ প্ৰশিক্ষণ তেওঁলোকৰ বাবে এই মাহত আৰম্ভ কৰা কাম ভৱিষ্যতে লাভজনক হ'ব। মুঠতে ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু নিয়মিত জীৱনশৈলী বজাই ৰাখিলে সুস্থ থাকিব। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিব। জুলাই মাহত নিজৰ ওপৰত বিশ্বাস ৰাখক, সফলতা লাহে লাহে আপোনাৰ ফালে আগবাঢ়ি আহিছে। তাৰপিছত আহিছোঁ ধন সম্পত্তি। বৃষ ৰাশিৰ লোকসকলৰ বাবে জুলাই মাহটো আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত ধনৰ আগমনৰ নতুন পথ খুলিব পাৰে আৰু বহুদিন ধৰি ৰৈ থকা কিছুমান আৰ্থিক বিষয়ত ইতিবাচক পৰিৱৰ্তন দেখা যাব। মাহটোৰ আৰম্ভণিতে ইনকামৰ ক্ষেত্ৰত স্থিৰতা থাকিব। চাকৰিজীৱীসকলে অতিৰিক্ত ইনকাম পাব, বোনাছ বা বিশেষ লাভৰ সুযোগ পাব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বিক্ৰী বা লাভ বৃদ্ধি লাহে লাহে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ জুলাই মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত ধন লাভৰ সুযোগ দেখা যায়। বহুদিন ধৰি আবদ্ধ হৈ থকা টকা ঘূৰাই পাব পাৰে অথবা কোনো উৎসৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। কিছুমান লোকৰ বাবে পাৰিবাৰিক সম্পত্তি বা ঘৰ মাটিৰ সৈতে জড়িত শুভ সংবাদ আহিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি, দোকান বা যান বাহন ক্ৰয় বিক্ৰয়ৰ চিন্তা থাকিলে এই মাহত ভাল সুযোগ লাভ কৰিব পাৰে। কিন্তু যিকোনো নথি পত্ৰত চহী কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে চহী কৰিব। মাহটোৰ মাজভাগত অপ্ৰয়োজনীয় খৰচ হঠাতে বৃদ্ধি পাব পাৰে। ঘৰুৱা প্ৰয়োজন, ভ্ৰমণ বা কোনো বিশেষ অনুষ্ঠানত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে বাজেট অনুসৰি চলাটো লাভজনক হ'ব। এই মাহত কোনো বন্ধু বা চিনাকিৰ কথাত বিশ্বাস কৰি ডাঙৰ ইনভেষ্ট নকৰিব। নিজৰ বিচাৰ বুদ্ধি আৰু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ পিছতহে আৰ্থিক সিদ্ধান্ত লওক।
যিসকলে সঞ্চয় বৃদ্ধি কৰিব বিচাৰে তেওঁলোকৰ বাবে জুলাই মাহটো অনুকূল। সঠিক পৰিকল্পনা কৰিলে ভৱিষ্যতৰ বাবে এক মজবুত আৰ্থিক ভিত্তি গঢ়ি তুলিব পাৰিব। যিসকলে বিশেষ ধন লাভৰ সম্ভাৱনা, চাকৰি, ব্যৱসায়, আগৰ ইনভেষ্ট, পাৰিবাৰিক সহায় অথবা আবদ্ধ হৈ থকা টকা ঘূৰাই পোৱা যোগ দেখা যায়। মুঠতে জুলাই 2026 এই মাহটো বৃগ ৰাশিৰ বাবে ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, লাভ আৰু নতুন সুযোগৰ মাহ। বুদ্ধিমত্তাৰে ধন ব্যৱস্থাপনা কৰিলে এই মাহত আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰি তুলিব। এতিয়া লৈ আহিছোঁ এই জুলাই মাহত আপোনাৰ বাবে শুভ দিন, সৌভাগ্য আৰু বিশেষ সংকেত। কোন দিনবোৰ আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব? জুলাই মাহত 3 তাৰিখ, 7 তাৰিখ, 12 তাৰিখ, 16 তাৰিখ, 21 তাৰিখ, 25 তাৰিখ আৰু 29 তাৰিখ বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক চুক্তি কৰা বা আৰ্থিক ইনভেষ্টৰ বিষয়ে চিন্তা কৰিব পাৰে। কৰ পৰা আহিব ধন লাভৰ নতুন সুযোগ, চাকৰিৰ ক্ষেত্ৰত বেতন বৃদ্ধি বা বোনাছৰ সম্ভাৱনা, ব্যৱসায়ত নতুন গ্ৰাহক আৰু নতুন চুক্তিৰ যোগ, আগতে আবদ্ধ হৈ থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা, অনলাইন কাম, ডিজিটেল প্লেটফৰ্ম বা অতিৰিক্ত ইনকামৰ পৰা লাভ পাব পাৰে। সম্পত্তি, মাটি বা পাৰিবাৰিক সম্পদৰ সৈতে জড়িত ভাল খবৰ লাভ কৰিব। বিশেষকৈ মাহৰ 2য় আৰু 3য় সপ্তাহত ধন লাভৰ বাবে অধিক অনুকূল। প্ৰেম আৰু দাম্পত্য জীৱনত কি ডাঙৰ পৰিৱৰ্তন অপেক্ষা কৰি আছে? অবিবাহিতসকলৰ জীৱনত নতুন প্ৰেমৰ আগমন হ'ব পাৰে। বহুদিনীয়া সম্পৰ্কত থকা লোকসকলৰ মাজত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। যিসকলৰ সম্পৰ্কত ভুল বুজাবুজি চলি আছিল সেই সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। বিবাহৰ আলোচনা আগবাঢ়িব পাৰে অথবা শুভ প্ৰস্তাৱ আহিব পাৰে। দাম্পত্য জীৱনত পুনৰ ৰোমাঞ্চ আৰু মানসিক নৈকট্য বৃদ্ধি পাব। চাকৰি আৰু ব্যৱসায়ত কেনেকৈ লাভ কৰিব সফলতা? নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। ঊৰ্ধ্বতন বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। নতুন সুযোগ আহিলে ভয় নকৰি আগবাঢ়ক। ব্যৱসায়ত নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰে, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। সহকৰ্মী বা অংশীদাৰৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক এৰাই চলক। মাহৰ শেষ ভাগত কৰ্মক্ষেত্ৰত বিশেষ স্বীকৃতি বা সুখবৰ লাভৰ যোগ আছে। কোনটো বিশেষ প্ৰতিকাৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ ভাগ্য? 1 নম্বৰ, প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীৰ সন্মুখত ঘিউৰ চাকি জ্বলাওক। ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 100 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। 2 নম্বৰ, গৰু বা দৰিদ্ৰ ব্যক্তিক খাদ্য দান কৰিলে শুভ ফল লাভ কৰিব। 3 নম্বৰ, সেউজীয়া বা ক্ৰীম ৰঙৰ বস্ত্ৰ অধিক ব্যৱহাৰ কৰাটো শুভ। বিশেষ মেছেজ: জুলাই 2026 বৃগ ৰাশিৰ বাবে ধন, প্ৰেম, চাকৰি আৰু সৌভাগ্যৰ নতুন দুৱাৰ মুকলি হোৱাৰ মাহ। ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। এই মাহত অহা সুযোগবোৰ হাতৰ পৰা যাবলৈ নিদিব, কাৰণ ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃগ ৰাশিৰ বাবে জুলাই 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিক দিশ নিৰ্দেশনা দিব। মনত ৰাখিব, ৰাশিফলে আপোনাৰ জীৱনৰ সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, ইতিবাচক চিন্তা আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য গঢ়ি তোলে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। কমেণ্টত নিশ্চয় লিখিব জয় মা লক্ষ্মী আৰু জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। জয় মা লক্ষ্মী। ধন্যবাদ।